Hey guys, Assalamualaikum, Namaskar, Swagatam Janaisu Annuity Blogole আশা ৰাখিছো আপোনালোক সকলো বহুত বেছি ভালে আছে কৈছিলো নহয় আপোনালোকক যে মই অলপমান পাৰ্সেল অৰ্ডাৰ দিছিলো তো হিয়াই আহিছে আৰু এতিয়া যেহেতু এটা বহুত বেছি গৰম পৰি আছে সেইবুলিকে মই মানে এটা পানী বটল অৰ্ডাৰ দিছিলো এটা নহয় ইয়াতে তিনটা থাকে আৰু ইয়াতে লিখা থাকে যাতে আপোনালোকে মোটিভেট থাকে পানী খাবৰ কাৰণে যেহেতু আমি হাইড্ৰেটেড থকাৰ প্ৰয়োজন আৰু লগতে ইয়াতে তিনটা বটল আছে প্ৰথমতে এটা বটলৰ ভিতৰতে এনেধৰণৰ পাইপ আছে এনেধৰণে লগাই মিলি দিলে প্ৰতিটোতে পাইপ আছে কাৰণে ভাল তো এই তিনটা বটল এটো একদম প্ৰায় 2 লিটাৰ 200 ml তাৰপিছত এইটো হৈছে 800 আৰু এইটো হৈছে সৰু আৰু এইটো কিমান ml নাই কিন্তু এইটো মানে এইটো 280 ml মানে আহৈ এপোৱাৰিটো প্ৰায় নহয় 300 গ্ৰাম 300 ml বাজি হওক আহৈ এপোৱাতকৈ অলপ বেছি তো এইকেইটা পুৰা হ্যান্ডি হয় কিন্তু এইটো মানে একদম বঢ়িয়া ইয়াতে মোবাইলটো থৈ পেলাই হেই কৰিব পাৰি কিন্তু মই হেইটো বস্তু আহিলে চাই দিব ৰব আপোনালোকে লৈ লব লিংকটো মই ডেসক্ৰিপচনত দি থৈ দিম আৰু লগতে এফালে পাকঘৰ মানে আমাৰ যেটো ড্ৰয়িং ৰুম হে ৰুমটোৰ কাৰণে মই এইখন দেখিছে ন আজি 2 বছৰৰ পৰা এনেকৈ আছে বাপৰে বৰ হৈ গৈছোগে এটো বটলৰ বিষয় বাৰু মই কৈ আছো কপাৰৰ মানে এটা আমাৰ ফ্লাক্স হয় এটো বিষয় বাৰ পিছে পৰে কম এতিয়া যেটো মানে কিয় লোৱা হল কেনে ধৰণে কিহৰ কাৰণে আৰু হেতু বস্তুত পানী খালে কি হয় এখিনি বাৰ পিছে পৰে মই জনাই থাকিম কিন্তু বৰ্তমান মই এইখনৰ কথা কৈ লওঁ এইখন মানে একদম অৱস্থা নাইকিয়া হৈ গৈছেগে আহিলৈ মোৰ ঘূৰাই গৈছেগে এইখন দেখি মই মানে কৈছো যে তুমি এইখন আজিলৈকে খলনি কৰিব পৰা মানে পৰাই নাই নে হেইদিনাখন পিছ দিনাখনে অৰ্ডাৰ দিছিলো মানে আৰু অৰ্ডাৰ দিতে এইখন আহিলে এইখন একদম 138 নে কিমান লৈছে এইখন বটল কেটাৰ দাম আছিল 280 নে কিমান আৰু বৰ্তমানটো অফাৰ চলি আছে ফ্লিপকাৰ্টত আপোনালোকে বহুত কমতে পাই যাব বেটাক মই কাহৰ জন্নাত খুৱাই থৈ দিছো আৰু ইয়া চাওক ইমান বেছি ধুনীয়া লাগিছে কালাৰ মানে মাল্টি কালাৰ ন এখানে বেছি ধুনীয়া লাগিছে হেল্ল গাইজ এখানে এই অকমানকে প্লেন কৰি দিলো এতিয়া তাৰ পাকঘৰত কাৰণ ভাত বনাব লাগিব এওঁ কৈছে মাংস আনিবলৈ যেহেতু মই মোৰ অকমান চৰ্দি নিচিনা পাইছে সেইকাৰণে মই অলপ গৰম জাতীয় বস্তুবোৰ খাই আছো সেইকাৰণে মাংস খাম আৰু মাংস আনিবলৈ গ'ল পাৰো কিন্তু তেওঁ নথকা অৱস্থাতে এইখিনি ক্লিন কৰি মেলি ল'লো যেহেতু ল'ৰাটো শুই আছে ল'ৰাটোক জোলনাত দিয়া অভ্যাস নকৰোঁ বুলি ভাবিছিলোঁ কিন্তু ইয়াতেতো আৰু মই এতিয়া ইমানো বেছি মানুহৰ ঘৰত ফুৰিব নাযাওঁ ন মইতো অসমত নাই যে মানুহৰ ঘৰত ক'ত যাব লাগিব আজি ত'ত যাব লাগিব এদিন তেনেকুৱাও নহয় সেইকাৰণে মই তাক জোলনাৰ অভ্যাসটো ৰাখিছোঁ কাৰণ তাক জোলনাত দিলে মানে তাক দিলে মোৰ বহুত কাম হৈ যায়গৈ সেইকাৰণে এইফালে ভাত হৈ আছে ভাতটো উঠাই এইফালে এওঁ আনিছিলে হেৰি এয়া কিন্তু মই নাখাওঁ যিহেতু মোৰ কাহ হৈ আছে কাঁহী বাতি মাজে মেলি থৈ দিছোঁ Hey guys, good evening. কাম বন কৰি পুৰা কাম বন কৰি লৈ মেলি গাছা ধুই খাই বৈ মেলি আহিছো আৰু আপোনালোকে ভাবিছে মই ৰুমত কিয় আছো এইটো মানে গৰম হয় আৰু যেটো মোৰো চৰ্দি কাহ একদম অকমান জ্বৰো উঠিছিলে লগতে আমাৰ ইয়াৰো তো সেইকাৰণে এও তাত শিফট হৈ গৈছে মানে আমি কৈছো যে মই কৈছো যে তাত তুমি থাকা কাৰণ আমাক গৰমটো বহুত বেছি প্ৰয়োজন সেই ৰুমটো মানে কি ওপৰ মানুহৰ এচি চলাই যাৰ কাৰণে মানে ৰুমটো অলৰেডি বহুত নৰমালি ঠাণ্ডা এতিয়া আৰু ঠাণ্ডা হৈ থাকে তো সেইকাৰণে আৰু বেছি আমাৰ গা বেয়া হৈ গৈছে আমাৰ দুইটাৰে মানে বিশেষকৈ চৰ্দি কাহ ইয়াৰ কফটোতো আছিলে এতিয়া মানে অলপ বেছি হৈ গৈছে সেইকাৰণে আমি দুইটাই আৰু মোৰো মানে এটা চাক মই ইয়াতে অকলে কাম মানে কি মই কৰো ন ইয়াতে তো মই যদি অসুস্থ হৈ থাকো তেতিয়াহলে এই প্ৰথম কথা ঘৰৰ কামখিনিতো পিছৰ কথা এই ল'ৰাটোৰ অসুবিধা হৈ যাবগে সেইকাৰণে মই ব্লু নাই মই গৰমতে থকাটো বেছি ভাল হ'ব অলপ দিন 2-3 দিন যদি আমি গৰম মানে এই ৰুমটোত থাকি যাওঁ তেতিয়াহলে আমাৰ চৰ্দি কাহখিনি ভাল হৈ যাবগে আৰু আহুতেও সেয়া ফ্লাইটত আহা হ'ল তেতিয়াও ঠাণ্ডা বহুতখিনি পালো আৰু লগতে হায়দৰাবাদটো নৰ্মেলি বহুত গৰম হয় কিন্তু সেই ৰুমটো বহুত বেছি ঠাণ্ডা বাকি গোটেই পাকঘৰ গৰম এয়া গৰম খালি সেই ৰুমটো ঠাণ্ডা ৰেষ্ট ৰুমটো যদি ঠাণ্ডা হয় তেতিয়াহলে আমিতো ফ্ৰীও পাওঁ ন ফ্ৰী টাইমখিনি মই তাক তেওঁলোকে ফিডিং কৰাওঁতে দিগদাৰ হয় বহুত সময় সিয়ে মই তাত থাকিবলগীয়া হয় ৰাতিও আমি শুওঁ একেলগে মানে ইয়াৰ লগতে তো যাৰ কাৰণে আমাৰ দুইটাৰ কোনো অসুবিধা হয় সেইকাৰণে আমি ভাবিলো যে মই ইয়াতে শিফ্ট হৈ যাওঁ আৰু তেওঁ দিনৰ ভাগত তাতে অকণমান শুব পাৰিব তাতে তেওঁ ঠাণ্ডাও পায় তেওঁ কাৰণ গৰমো বেছি একেবাৰে কুলাৰটো লৈ লৈ শুই থাকে এতিয়া আমি কুলাৰ চুলাৰ নহ'লেও চলি যায় তাত নৰ্মেলি তেওঁ ফেনখন চলাই শুই থাকিব পাৰিব দিনতে ৰাতিটো ডিউটিও যায় বাৰু আৰু লগতে এইটো মতে মানে কুলাৰ অবিহনে এক মুহূৰ্ত শুব নোৱাৰো আমি কুলাৰ নিদিওঁ ইয়াৰ কাৰণে এই ল'ৰাটোৰ কাৰণে ইয়াৰ কাৰণে মই কুলাৰ নিদিওঁ
ৱেডাৰ কাৰণে, যাৰ কাৰণে ধৰি লওক আমি এতিয়া নৰ্মেল টেম্পাৰেচাৰতে আছোঁ ধুনীয়াকৈ। তো সেয়াই আৰু মানে উপায় নাই, গা যিহেতু বেয়া আৰু হেণ্ডেল কৰিবলৈ গ'লেতো কিবা নহয় কিবা এটা এডজাষ্ট কৰিবই লাগিব। সেইকাৰণে মই ভালেই পাওঁ এইটো ৰুমতো, মানে মই ইমান বেছি ঠাণ্ডাও মোৰ নচলিলেও চলি যায়। নৰ্মেলি মই গৰমত ইমান বেছি ফেন চেন নিদিওঁ, তো সেইকাৰণে মই বেছি সুবিধা পাইছোঁ। কথাটো আপডেট দিলোঁ আৰু লগ পাম। অকণমান টোপনি ধৰিছে, কিন্তু ইও খোৱা নাই। যোনদিনাখনতে দি আহোঁ বুলি ভাবিছোঁ, চাওঁচোন কি কৰোঁ। অকলে দি আহিবলৈ বেয়া লাগে, কাৰণ মোৰ এওঁ নাইকিয়া, এওঁ শুই আছে এতিয়া বৰ্তমান ইটো ৰুমত। পূৰা নাক ঘূৰাই শুই আছে। ৰাতি আজি তেওঁৰ ইমান বেছি টোপনি নধৰিলে বোলে, মানে ডিউটিতে শুবও নোৱাৰে এনেকৈ, মানে ডিউটি যায় যিহেতু, সেইকাৰণে ইমান বেছিটো শুব মানে টোপনি ধৰি আছে। সেইকাৰণে মই তেওঁক এতিয়া বিশেষকৈ আবেলি সময়খিনিত মানে ভাত চাত বনাই মেলি মই তেওঁক মানে শুবলৈ দিওঁ আৰু আগবেলা সময়কণ অকণমান ধৰি মেলি দিয়ে, যাতে মোৰ সুবিধা হয়। মই কাপোৰ ধোৱাৰ পৰা আদি কৰি কাপোৰখিনি মই ড্ৰাই কৰি থৈছোঁ, মেলিবলৈও আছে, চাওকচোন সেইটো এটা কাম আছেই। সেয়াই আৰু তাতে মানে গাটো অকণ অসুস্থ। কি হলো বাৰু, লগ পাম। হেল্ল', গুড মৰ্ণিং। আজি হৈছে নেক্সট ডে। যোৱাকালি ভিডিঅ' বনোৱা নহ'ল। আচলতে মই যে কৈছোঁ যে 2-3 দিনৰ মূৰতে গেপ দি ভিডিঅ' দিম, মানে কিহৰ কাৰণে, কাৰণ এটা দিনতে একো ইমানখিনি সম্পূৰ্ণ নহয়। কেতিয়াবা যদি আগবেলাৰ সময়খিনি দেখাইছোঁ পিছবেলা থাকি যায়গৈ, যদি পিছবেলা দেখুওৱা হয় আগবেলা থাকি যায়গৈ, সেইকাৰণে এনেকুৱা হয়। সেইকাৰণে আজি মই আকৌ এনেধৰণে 3 দিনমান গেপ দিলে 3 দিনত আপোনালোকক আগবেলা পিছবেলা মিলাই ধুনীয়াকৈ একদম প্ৰপাৰ ব্লগ এটা হৈ যায়। সেইকাৰণে তেনেকৈ দিম বুলি ভাবিছোঁ। এইখন চাওক, মানে একদম 10 বা 15 ছেকেণ্ডত পাৰিব পৰা এখন বেডশ্বীট অৰ্ডাৰ দিছিলোঁ। সেয়াই আকৌ আহি পেলাই দেখিছোঁ একেইখন বেডশ্বীট, আৰু অৱশ্যে এখন এইমাত্ৰ যে উঠালোঁ সেইখন হৈছে নতুন হয়, কিন্তু মানে এটা বস্তুকে দেখিবলৈ ভাল নালাগে ন, অকণমান নতুন হ'লে বা চেঞ্জ হ'লে ভাল লাগে। সেইকাৰণে বোলো নাই, এইখন অৰ্ডাৰ দিলোঁ। এইখন 450 ৰুপিজ লৈছিলে। ফ্লিপকাৰ্টৰ দাম উঠা নমা কৰিয়ে থাকে, আপোনালোকে চাই ল'ব। ইয়াৰো লিংক ডেছক্ৰিপশ্যনত থাকিব। যিমান বস্তু দেখাইছোঁ চব অনলাইন লৈছোঁ, কাৰণ ইয়াত 40 ডিগ্ৰী চেণ্টিগ্ৰেড পৰি আছে, যাৰ কাৰণে মই বাহিৰত ওলাই পেলাই বস্তু কিনিব পৰা নাই। আৰু আজিকালি মই ইমান বেছি বাহিৰত কিনিবলৈ ভালো নালাগে। যদি কিনো সেইবাৰ মই সেয়া বাৰু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিমেই। এয়া চাওক, মই 10 ছেকেণ্ডত সেয়া পাৰি মেলি একদম ৰেডি হৈ গ'লগৈ। আৰু লগতে আমাৰ ইটো ৰুমত মানে আমি শ্বিফ্ট হ'লোঁ ন, সেইটো ৰুমত ফেন নাছিলে। ওপৰৰ মানুহজন তলৰ মানুহজন ইমানেই বেছি ভাল হয় মালিকজন, তেওঁ আমাক এখন ফেন দিছে। আমি কৈছিলোঁ পে' কৰিম বুলি, কৈছে নালাগে, কি কথা কোৱা, এনেকৈ কৈ পেলাই আমাক সেইখন ফেন দিলে। আমি ফ্ৰীতে পালোঁ সেইখন ফেন, আৰু বেটাক সেইকাৰণে এইখন সময় ৰাখিলোঁ, কাৰণ এওঁ যিহেতু পূৰা লগাই আছিলে। আৰু এইখন চাওক ইমান বেছি ধুনীয়া, লিংক ডেছক্ৰিপশ্যনত থাকিব, লৈ ল'ব। A few moments later. এখন খুলি দিয়া হৈছিলে, বিছনাখন চাওকচোন বাৰু, ঠিক আছে। এখন খুলি দিয়া হৈছিলে, তো এতিয়া আকৌ এখন লগোৱা হৈছে। মানে সি পূৰা হেপ্পী হৈ আছে, এইখন মানে লগাই আছে যে, সেইকাৰণে সি পূৰা হেপ্পী হৈ আছে। তো এইফালে মোৰ আহিছে অলপমান পাৰ্চেল, মোৰ অকণমানো হেৰি নাই, পাৰ্চেল। আৰু লগত মই ৰান্ধি আছোঁ, দাইল তুলি দিলোঁ। এওঁ মানে শুই যাব ন, তো সেইকাৰণে নিজৰ বিছনা গোটেই ঘৰ চৰখিনি চাফা তাফা কৰি বিছনা চাদৰ এইফালে পূৰা পাৰি মেলি দিলোঁ। বঢ়িয়া লাগিছে ন কালাৰটো। আৰু মই এইখন অৰ্ডাৰ দিছিলোঁ কিং চাইজৰ। এওঁ কৈছিলে যে কিং চাইজ নহ'ব নেকি, কাৰণ আমাৰ এইখন অলপমান ডাঙৰ হয়, কিন্তু হৈ গ'ল চাওক, মজাকৈ আঁতি গৈছে। এওঁ কৈছে যে এখন বৰ ধুনীয়া লাগিছে, বাৰু যিয়ে হওক। তো এইখন এতিয়া হ'ল আৰু এইখিনি। এতিয়া মই যাওঁ পাকঘৰলৈ, কাৰণ অলৰেডি মই দাইলহে তুলিছোঁ। আজি ভেন্দি ফ্ৰাই আৰু লগতে পটল ফ্ৰাইৰ লগতে ভাত বনাম আৰু অমলেট কৰিম। সেয়াই চিম্পলকৈ খানা খাম আজি। যোৱাকালি মাংস খাইছিলোঁ গৰম হওক বুলি, কিন্তু এতিয়া এওঁ অলপমান অশান্তি হৈছে, কাৰণ বেছি মাংস খাই থাকিব এওঁ ভাল পোৱা নাই। সেইকাৰণে আজি অমলেট কৰি মেলি সেনেকৈ খাম। এইফালে এয়া বিচনা পাৰি মেলি ভাত চাত বনাই ল'লোঁ। তাৰপিছতে গা ধোৱাৰ আগে আগে মানে ভাতকেইটা এইকাৰণে বনাই ল'লোঁ, কাৰণ এয়া চাফা কৰাৰ পিছতে আৰু ভাত বনোৱাৰ কাম কৰিব নোৱাৰিম, ইমান বেছি ধূলি। আচলতে এইটো ৰুম অকণমান চেঞ্জ কৰিম, মানে বিচনাখন সেইখিনি জেগালৈ নিম। সেইকাৰণে এইখিনি পূৰা সাৰি সুৰি দিলোঁ, আৰু পিছত পূৰা মচি মেলি দিলে তাৰপিছত সুবিধা হ'ব। মাস্ক এখন মাৰি লৈছোঁ, কাৰণ বাচ্ছা আছে যিহেতু, লগতে এনেই চৰ্দি প্ৰব্লেম চলি আছে। যদি বেছি ধূলি সোমাই যায় আৰু অশান্তি হ'ব। বহুত বেছি ধূলি হৈ গৈছিলে এইখিনি সময়ত। ইয়াৰ যিডাল ডাঙৰ কাৰ্টন হয়, সেইটো পিছফালে বেলকনিত লৈ গ'লগৈ। আপোনালোকক মই দেখুৱাম বাৰু পিছে পৰে। গা ধুই আপোনালোকক লগ পাম। 3:30 বাজিলে এতিয়া। তাক খুৱাই থৈ এইমাত্ৰ ভাত খাবলৈ আহিছোঁ। ভাত খাই লওঁ। এইফালে ফ্ৰাই কৰি ল'লোঁ, আৰু এইফালে মই দাইলখিনিও বৰ গৰমাই আছোঁ। বঢ়াই দিওঁ। ইৰাণী চাহানি দিছিলে, চাহ খালোঁ। চাহ খাই খাই শৰ্টছ ভিডিঅ' এইবোৰ এডিট কৰিলোঁ।
মানে কি আৰু কাম বন কৰি থাকিলেও নহ'ব নহয়, কামো কৰিব লাগিব। মোৰ যিটো প্ৰফেশ্যনেল কাম সেইটো মই কৰিব লাগিব। মইতো মোৰ প্ৰফেশ্যনটো এৰিব নোৱাৰোঁ, তো সেইটো কৰিব লাগিব। হাজবেণ্ডেও মোক চিঞৰি থাকে মই যদি ভিডিঅ' চিডিঅ' নবনাওঁ। বা আজিকালি কৈ থাকে তুমি কিয় ভিডিঅ' চিডিঅ' নবনোৱা, আৰু ভিডিঅ' সময়ত বস্তুবোৰ সময় দেখাবা, ভিডিঅ'বোৰ ধুনীয়াকৈ দি যাবা, এনেধৰণে মোক কৈ থাকে। আৰু ময়ো ভাবিছোঁ যেনে মই বহুত বেছি লেজি হৈ গৈছোঁগৈ। আচলতে ব্লগবোৰতো অকণমান দেৰি হ'বই বাৰু, কিন্তু অন্ততঃ মোৰ যিটো ইনষ্টাগ্ৰামত কাম আছে সেইবোৰ মোৰ ৰৈ গৈ আছে। তো এইকণ সময় বেটা যদি শুই যায় ধৰি লওক, সি নৰ্মেলি 6-7 বজাত শুই যায়, আৰু এতিয়াতো 8 বাজি গ'ল। তো এনেধৰণে আৰু ৰাতি মই বিশেষকৈ তৰকাৰী বনাই থৈছোঁ, ভাতটো মই বনাওঁ খালি। তো সেইকাৰণে মানে মই এইকণ সময়ত বহুত বেছি ফ্ৰী পাওঁ। তো চাওঁ যদি পাৰোঁ, কিন্তু ল'ৰাটো উঠাৰ সময়ৰ পৰাই হৈছেই, কাৰণ কি 6টাৰ পৰা শুই আছে, এতিয়া 8টা বাজিলে, আৰু 2 ঘণ্টা মূৰে মূৰেতো ফিডো কৰাব লাগে। বাৰু যি হওক, কাম বন কৰি মেলি গৈ আছোঁ, চব চলি গৈ আছে। লাইফটো যদিও বাচ্ছা আহিছে, বহুত বেছি নতুন নতুন কিছুমান বস্তুৰ এক্সপিৰিয়েঞ্চ হৈছে, সেইকাৰণে মোৰ ভাল লাগিছে। মই ব'ৰ ফিল কৰা নাই। আগতে যেনেকৈ মই হায়দৰাবাদত থাকিলে ব'ৰ ফিল কৰোঁ কেতিয়াবা, কিন্তু এতিয়া নকৰোঁ, একদমেই নকৰোঁ। কিন্তু ফুৰিবলৈ যাবলৈ সময় নোপোৱা হৈছোঁ, কাৰণ প্ৰথম কথাটো গৰম, আৰু দ্বিতীয়তে ল'ৰাটোৰ অসুস্থতা, মানে অসুস্থতা বুলি নকওঁ আৰু যে একেবাৰে এনি টাইম অসুস্থ হৈ আছে, কিন্তু গুচি যোৱাৰ লগে লগে গৰমৰ মানে কি সি এটা বেলেগ পৰিৱেশত আছিলে ন, মানে ঘৰৰ কথা কৈছোঁ, আৰু এতিয়াও সেইবিলাক অলপ বেলেগ। সেইকাৰণে মই মানে লাহে লাহে এডজাষ্ট কৰাইছোঁ, বোলো লাহে লাহে অকণমানকৈ কৰিব। আৰু ফুৰিবলৈ যোৱানো কি আৰু, গৈ থাকিম। কিন্তু হায়দৰাবাদলৈ আজিলৈকে প্ৰথমবাৰৰ কাৰণে হ'লেও ফুৰিবলৈ যোৱাই নাই। যাম আৰু লাহে ধীৰে, কৰিব লাগিব কিছুমান কাম। লগতে গাইজ, ব্লগ দিয়াৰ কোনো টাইম নাই, টাইম টেবুল একো নাইকিয়া আৰু। কিন্তু মই 2টা বজাৰ পৰা হয়তো সন্ধিয়া, এনেইতো 6টামান বজাত দিবলৈ হৈছোঁ, কিন্তু আজিৰ ভিডিঅ'টো মই এই 7:30 বজাতহে পাব্লিক কৰিব পাৰিলোঁ। তো ৰাতিৰ ভিতৰত ব্লগটো দিম আৰু, কিন্তু আগবেলা ব্লগ দিব নোৱাৰোঁ, একেবাৰে সময় নাই আগবেলা, কাৰণ আগবেলা শোৱাৰ পৰা উঠি চকু মেলাৰ পৰাই মানে ব্যস্ত। তো 2টা বজাততো নোৱাৰিমেই, কাৰণ মই ইমান আগতীয়াকৈ ৰেডি কৰি থাকিবলৈও নোৱাৰোঁ। সেইকাৰণে আজি যিটো ভিডিঅ' দিম, আজি এডিট কৰি আজিয়ে দি দিওঁ, এনেধৰণৰ কৰি আছোঁ আৰু। তো সেইকাৰণে আপোনালোকে মোক মাত্ৰ ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। আগতে যেনেকৈ 2টা বজাতে ভিডিঅ' দিওঁ, সেইটো নহ'ব। আবেলিৰ পিছৰ পৰা আপোনালোকে মোৰ চেনেলটো চাব পাৰে। 2-3 দিনৰ পিছত চিডিঅ'বোৰ আহি থাকিব, মানে গেপটো ল'মেই আৰু 2 দিন, কাৰণ ইমান লাটতে ব্লগ দিব নোৱাৰি, কষ্ট থাকে কিছুমান, লগতে পাৰ্চনেল কাম, আৰু লগতে এতিয়া আৰু সেইকাৰণে গেপৰ মাজতো ভিডিঅ'বোৰ দিম। খালি ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো, আৰু লগতে মাজে মাজে চাৰ্চ কৰিব, যদি ভিডিঅ' আহে তেতিয়াহ'লে নটিফিকেশ্যন পাই যাব, চাৰ্চ কৰিলেও গম পাই যাব। গুড মৰ্ণিং, আজি হৈছে নেক্সট ডে মৰ্ণিং, আৰু এইফালে এতিয়া আজি বেটাক গা ধুৱাম, যাৰ কাৰণে মাছাজ কৰিবলৈ লৈছে। কিন্তু মাছাজ কৰা ভিডিঅ' দিব নোৱাৰিম, কিহৰ কাৰণে দিব নোৱাৰিম, মাছাজ কৰা ভিডিঅ' দিলেই কপিৰাইট লাগে। মানে তেওঁলোকে ভাবে, মানে ইউটিউবে ভাবে নেকি যে চাইল্ড হেৰাচমেণ্ট বা ভাইলেঞ্চ এনেধৰণে কিবা ভাবে নেকি, সেইকাৰণে মাছাজ কৰা ভিডিঅ' নিদিওঁ। কিন্তু বাপেকে কৰিব এতিয়া, টিকাটো ওলাই আছে, উপায় নাই। হা, হেল্ল' গাইজ, এইফালে আজি ইয়াক ডাবৰলাল তেল দি মালিচ দিয়া হ'ল, ঠিক আছে। দিনত 11টামান বজাত দিয়া হৈছিলে চাগে। বাই, আমি ভাবিছিলোঁ, আৰু তাক আজি গা ধুওৱা হ'ল, আৰু গা ধোৱাৰ পিছত নৰ্মেলি ল'ৰা ছোৱালীবোৰ 2 ঘণ্টা শুৱে ন, ইও মানে আগতে শুৱে। আজি হাত ভৰি এনেকে মাৰি আছে, এনেকে মাৰি আছে, হাতকেইটাও এনেকে আছে, নন ষ্টপ এনেকে আছে। মই বোলো শুব, মই ভাতটো ভালকে ৰান্ধিব পৰা নাই, নামাজ পঢ়ি আকৌ তাক লৈছে, এনেকুৱা মানে বহুত কষ্ট হৈছে আজি। কিন্তু ইমান এক্টিভ, এনেও নৰ্মেলি সি এক্টিভ, কিন্তু আজি মানে সি একচিকো তেনেলৈকে টোপনি মৰা নাই। এতিয়া 8টা বাজিলে, ৰাতি 8টা বাজিলে। তো মানে মই তাৰপিছত ব্ৰেইন মাৰি এটা কথাই পালোঁ, ডাবৰলাল তেল দি যে মালিচ কৰা হ'ল। মই মানে ভাবি আছোঁ, সি আজি কিয় নুশুলে এনেকুৱা টাইপৰ আৰু।
তাৰপিছত মাৰি মাৰি মই এটা কথাই বুজি পালোঁ যে ডাবৰলাল তেলটো মানে কি অলপ মানে বনটো ষ্ট্ৰং কৰে ন তো যিসকল ইনএক্টিভ বাচ্চা মানে যি অকণমান হাঁহি ধেমালি কম কৰে তেওঁলোকক লগাব পাৰে কিন্তু ই যিহেতু তাৰ এটা টাইম টেবুল আছে ইয়াক এতিয়া বৰ্তমান নহয় আৰু লগতে 6 মান্থৰ ওপৰৰ পৰাহে লগাবলৈ দিছে সেইকাৰণে এতিয়া আমি সপ্তাহত এবাৰ দিম আপোনালোকে লগাব পাৰে যিসকলৰ জল্দি জল্দি খোজকাঢ়িব লাগে জল্দি জল্দি হেৰি কৰিব লাগে তেওঁলোকৰ তো আমি এইটো আজি মানে উইকত 1 টাইম দিম আৰু আজি একদম গম পাই গ'লোগে তো এতিয়া তাক ফিট কৰাম এতিয়াও তাৰ ভাগৰ লাগিছে নাই কোনো ধৰণৰ ঠিক নাই এতিয়াও বিছনাত এৰি দিলে মানে সি কেনেকৈ থাকিব হয়নে হয় হে ব'লা দিল মেৰা তোड़ दिया किसने छोड़ दिया এনেকৈ আছে গোটেই দিনটো এতিয়াও সি ফিট নলয় এনেকৈ আছে ভাগৰ লাগিছে নাই কেৱল সিয়ে জানিব আৰু হাতকেইটা কে থাকে কালি বাপেক গ'লগে বুলি ভাবিছে দেই কাপোৰ পিন্ধি আছে তুমি যোৱাগে না তুমি কথা নাপাতাকে যোৱাগে তোৰ বোলে যোৱা এতিয়া যোৱাগে কি ভাবিছে আব্বুতো গুচি গ'ল এতিয়া কেমেৰাটো চাই আছে বাবে মানে আৰু ইমান ৰিয়েক্ট কৰিব পৰা নাই আব্বু গ'লো আব্বু গ'লো আব্বা যায়গে মাতি আছে বাবা এই মানে দুই মোবাইলত দেখিছ মোবাইলটো লুকুৱাই দিছো বাবা এই বোলে যাম দেই বাই বাই দেই কালিলৈ কথা পাতিম দেই বাই বাই দেই আব্বু যায়গে চোৱা এয়া ভালকে চোৱা এতিয়া চোৱাচোন এতিয়া চোৱা এয়া আব্বু যাওঁগৈ বাই 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 পিছত আহিম দেই বাই বাই দেই যাওঁ দেই কেমেৰাটো থাকিলে পাই লোৱা নি এপাক লৈ যোৱা আব্বু এইটো যোৱা আব্বু যাম নে যাওঁগৈ নেকি বাই বাই দেই পৰ্দাখন টানি দিবা দেই তুমি এইফালে যোৱা সেইফালে গৈছে যে গম পাইছা আকৌ বাবা দেই
আহা কান্দি আছে মানে কি মোবাইলটো দেখি আছে যে এইকাৰণে আহা লৈ যোৱা ভালকে কোনো ভালকে লোৱাই দিয়ে এপাক আপুটো লোৱা নাই নেকি আইয়া আপুটো লোৱা নাই নেকি আহিছেনে নাই জানো যামগৈ দে